নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু যেহেতু মই 2021 চনত হ'বলগীয়া আসাম টেটৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰি আছোঁ আৰু আসাম টেটৰ আৰু এলপি লেভেলৰ যিখিনি সম্ভাৱ্য কনসেপ্ট থাকিব ইউনিট ওয়াইজ কনসেপ্টখিনিৰ লগত এটা কোৱেশ্চন এনসাৰ ডিসকাশন কৰি গৈ আছোঁ গতিকে যদি আপোনালোকে মোৰ আগৰ ক্লাছসমূহ চোৱা নাই সেই ক্লাছসমূহ ভালদৰে চাই ল'ব তাত বহুতখিনি কথা আপোনালোকে সৰু সৰু কথা শিকিবলৈ পাৰিব যিখিনি পৰীক্ষাত আপোনালোকক বহুতো সহায় কৰিব গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আজিৰ প্ৰথম ভিডিঅ'টো আমি লৈছো ফ্ৰেকশন যাক আমি ভগ্নাংশ কওঁ গতিকে প্ৰথমতে যদি ভগ্নাংশৰ কথা কয় সাধাৰণতে যিবোৰ সংখ্যা p/q আকাৰত থাকে আমি তেনেবোৰ সংখ্যাকে ভগ্নাংশ বুলি ক'ব পাৰো আৰু লগতে এটা কথা মন কৰিব ভগ্নাংশ বুলি ক'লে সাধাৰণতে আমাৰ প্ৰশ্ন কি ধৰণৰ হ'ব পাৰে সেই গতিকে আমি সেই প্ৰশ্নসমূহ সমাধান কৰাৰ আগতে তাৰ কনসেপ্টখিনি জানিব লাগিব তো ইয়াত প্ৰকৃত ভগ্নাংশ মানে কি হয় আপোনালোকে সদায় মন কৰিব যেতিয়া এটা ভগ্নাংশ a/b আকাৰত থাকে য'ত b ৰ মানটো কি হ'ব লাগিব a তকৈ ডাঙৰ হ'ব লাগিব এটো গ্ৰেটাৰ দেন মানে b গ্ৰেটাৰ দেন a বা a লেছ দেন b বুলি ক'ব পাৰো গতিকে আপুনি যদি এই ভগ্নাংশটো চাই ইয়াত 1 টো হৈ আছে সৰু আৰু 2 টো হৈছে ডাঙৰ গতিকে b টো অৰ্থাৎ তলৰ অৰ্থাৎ হৰটো ডাঙৰ হ'লে এই তলৰ সংখ্যাখিনিক আমি হৰ বুলি কওঁ আৰু ওপৰৰ সংখ্যাখিনিক আমি লব বুলি কওঁ গতিকে আমি হৰ বুলি ক'লে কাক বুজাও ইয়াত হৰ বুলি ক'লে 7 বুজা গৈছে গতিকে হৰটো ইয়াত কি হৈ আছে ডাঙৰ হৈ আছে আৰু লবটো যদি সৰু হয় মানে হৰতকৈ লব যদি সৰু হয় তেনে ক্ষেত্ৰত আমি প্ৰকৃত ভগ্নাংশ বুলি কম তাৰ পাছত আপোনালোকৰ আহিলে অপ্ৰকৃত ভগ্নাংশ এটা অপ্ৰকৃত ভগ্নাংশক ইংলিছত কোৱা হয় ইম্প্ৰপাৰ ফ্ৰেকশন গতিকে অপ্ৰকৃত ভগ্নাংশ হ'বলৈ যদি ভগ্নাংশটো a/b আকাৰত থাকে তেতিয়াহ'লে তাত কি হ'ব লাগিব a ৰ মানটো ডাঙৰ হ'ব লাগিব অৰ্থাৎ এই ওপৰৰ লবৰ মানটো ডাঙৰ হ'ব লাগিব দেখিছেনে ইয়াত দুটা উদাহৰণত লবৰ মানটো ডাঙৰ হৈ আছে আৰু হৰৰ মানটো সৰু হৈ আছে সেই গতিকে ইয়াক আমি কি বুলি ক'ম অপ্ৰকৃত ভগ্নাংশ বুলি ক'ম আপোনালোকৰ পৰীক্ষাত প্ৰশ্ন আহিলে তলৰ কোনটো অপ্ৰকৃত ভগ্নাংশ হয় বুলি এনে প্ৰশ্ন আহিব অপচন দিয়া থাকিব আপোনালোকে শুদ্ধ উত্তৰটো বাছি ল'ব লাগিব তাৰ পাছত আপোনালোকৰ 3 নম্বৰ কনসেপ্টটো আছিল মিশ্ৰ ভগ্নাংশ বা মিক্স ফ্ৰেকশন মানে কি এতিয়া আপোনালোকে এটা কথা মন কৰিব মিক্স ফ্ৰেকশন মানে হৈছে যিবোৰ অপ্ৰকৃত ভগ্নাংশ থাকে সেই অপ্ৰকৃত ভগ্নাংশ সমূহক আমি যেতিয়া এই প্ৰকাৰে লিখিব পাৰো অৰ্থাৎ আমি এটা কথাত ক'বলৈ গ'লে অপ্ৰকৃত ভগ্নাংশ সমূহক আমি কি মিশ্ৰ ভগ্নাংশটো প্ৰকাশ কৰি লিখিব পাৰো কিন্তু প্ৰকৃত ভগ্নাংশক আমি মিশ্ৰ ভগ্নাংশ ৰূপে প্ৰকাশ কৰিব নোৱাৰো হেতু কথা আপোনালোকে মন কৰিব কাৰণ পৰীক্ষাত কেতিয়া প্ৰশ্ন আহে যে তলৰ কোনটো ভগ্নাংশক আমি মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিব পাৰো তেতিয়া হলে শুদ্ধ উত্তৰটো হ'ব অপ্ৰকৃত ভগ্নাংশ এতিয়া আপোনালোকে এই মিশ্ৰ ভগ্নাংশটো মন কৰক এই ভগ্নাংশটোৰ যেটো সৰল ৰূপ সেই সৰল ৰূপটো হৈছে 3/2 কেনেকৈ গম পাইছো চক কেনেকৈ এই মিশ্ৰ ভগ্নাংশটোক আমি অপ্ৰকৃত ভগ্নাংশলৈ কেনেকৈ লিব পাৰো বা অপ্ৰকৃত ভগ্নাংশৰ পৰা কেনেকৈ আমি মিশ্ৰ ভগ্নাংশ নিব পাৰো এটা প্ৰথমে তলত কি আছে 2 আছে 2 লগত 1 বন কৰিলে কি হ'ল 2 2 গুণ 2 হ'ল আৰু লগতে এই ওপৰত যেটো 1 আছে সেই 1 টো আমি যোগ কৰি দিম তেতিয়া কি হৈ যাব 3 ঠিক একে ধৰণে ইয়াতো চক 3 3 গুণ কি হ'ব এটো পূৰণ কৰিলো 3 3 গুণ 9 9 ৰ লগত আমি যোগ কৰিলো 1 গতিকে পালো আমি 10 এই ধৰণে আমি মিশ্ৰ ভগ্নাংশবোৰক প্ৰকাশ কৰিব পাৰো অপ্ৰকৃত ভগ্নাংশৰ পৰা বা মিশ্ৰ ভগ্নাংশবোৰক আমি অপ্ৰকৃত ভগ্নাংশলৈ নিব পাৰো তাৰ পাছত আপোনালোকৰ আছে ইয়াত সদৃশ ভগ্নাংশ যাক আমি লাইক ফ্ৰেকশন বুলি কওঁ এই সদৃশ ভগ্নাংশবোৰ কি হ'ব য'ত হৰৰ মানখিনি একে থাকিব প্ৰত্যেকটোৰ হৰৰ মান দেখি পাইছে আপুনি 3 দেখি পাইছে গতিকে এই গোটেইখিনিকে আমি কি বুলি কম সদৃশ ভগ্নাংশ বুলি কম যদি কেনেবাকে যদি ইয়াত 1/4 থকা হেতেন এই 1/4 টো এই বাকিবোৰৰ লগত সদৃশ ভগ্নাংশ নহল হেতেন হেতু হ'ল সদৃশ ভগ্নাংশ তাৰ পাছত আহিলে আপোনালোকৰ অসদৃশ ভগ্নাংশ যাক আমি আনলাইক ফ্ৰেকশন বুলি কওঁ অসদৃশ ভগ্নাংশ কি হ'ব ইয়াত প্ৰত্যেকটো হৰৰ মান কি হ'ব বেলেগ থাকিব গতিকে আপোনালোকে সদায় মন কৰিব সদৃশ আৰু অসদৃশৰ ক্ষেত্ৰত হৰৰ মানটো কি আছে যদি হৰৰ মান প্ৰত্যেকতে একেই আছে তেতিয়াহ'লে সদৃশ ভগ্নাংশ আৰু যদি হৰৰ মানটো প্ৰত্যেকতে বেলেগ আছে তেতিয়াহ'লে হেতু হ'ব অসদৃশ ভগ্নাংশ ইয়াৰ পাছত আছে আপোনালোকৰ সমতুল্য ভগ্নাংশ এটা সমতুল্য ভগ্নাংশৰ ক্ষেত্ৰত আপোনালোকে সদায় মন কৰিব এই সমতুল্য ভগ্নাংশৰ পৰা যাক আমি ইকুইভ্যালেন্ট ফ্ৰেকশন বুলি কওঁ এই সমতুল্য ভগ্নাংশৰ পৰা প্ৰায় প্ৰশ্ন আহা আমি তেত দেখা পাওঁ গতিকে আপোনালোক চোৱাক ইয়াত যে 1/2 দিয়া আছে সেই 1/2 টোৰ যেটো আমি যদি তাক দুগুণ কৰো তেতিয়া কি হৈ যাবগে 3 গুণ যদি কৰো 1 3 গুণ 3 আৰু 2 3 গুণ 6 গতিকে চকচোন আমি যদি এই 3/6 যদি কটাকটি কৰো তেতিয়াহ'লে আমি উত্তৰটো কি পাম 1/2 পাম ঠিক একে ধৰণে আপোনালোকে 9/18 চাব পাৰে অৰ্থাৎ এই 3 টোক যদি আকৌ 3 গুণ কৰি দিও তেতিয়া 9 হ'ব কি আকৌ 6 টো যদি 3 গুণ কৰো তেতিয়া কি হ'ব 18 হ'ব অৰ্থাৎ ইয়াকো যদি মই 9 গুণ 9 আৰু
1 নহয় যদি কাটো দুবাৰ যাব অৰ্থাৎ ইউ কি হৈ গৈছে 1/2 হৈছে আলটিমেটলি অৰ্থাৎ আমি এটা কথা ক'ব পাৰোঁ যেতিয়া আমি কটাকটি কৰি যদি প্ৰথমটোৰ লগত দ্বিতীয়টো একে মিলি যায় একে হৈ যায় ভগ্নাংশটো তেতিয়াহ'লে তাক আমি সমতুল্য ভগ্নাংশ বুলি কওঁ তাৰপাছত আপোনালোকৰ আহিলে একক ভগ্নাংশ যাক আমি কওঁ ইউনিট ফ্ৰেকশন তো একক ভগ্নাংশৰ ক্ষেত্ৰত সদায় মন কৰিব তাত লব আৰু হৰ দুইটাৰ মানে একে হ'ব একেবাৰে সহজ যেটো ইয়াত চক লব আৰু হৰ একে আছে বা একক ভগ্নাংশ বুলি ক'লে আমি এককো বুজা পাওঁ কিন্তু যদি অপচনত 1 থাকে তেতিয়াহ'লে হিও একক ভগ্নাংশ হ'ব আৰু কেতিয়াবা আপোনালোকক ইয়াত নামৰ কনসেপ্ট দিছো লঘিষ্ঠ আকাৰৰ ভগ্নাংশ বুলিও আহিব পাৰে এটা লঘিষ্ঠ আকাৰৰ ভগ্নাংশ মানে আপুনি যদি উদাহৰণটা মন কৰিব 2/3 এই 2 আৰু 3 ৰ যদি আমি উৎপাদক বিশ্লেষণ কৰো তাহাতৰ সাধাৰণ উৎপাদক কেৱল 1 হ'ব একৰ বাহিৰে অন্য উৎপাদক নাথাকিব আৰু যেতিয়া লব আৰু হৰৰ সাধাৰণ উৎপাদক একৰ বাহিৰে অন্য নাথাকে তেনে ভগ্নাংশবোৰক আমি কম লঘিষ্ঠ আকাৰৰ ভগ্নাংশ গতিকে ইয়াত আৰু এটা উদাহৰণ চাব পাৰে আপোনালোকে 5 আমি লিখিব পাৰো 18 5/18 টো হ'ব কি আপোনালোকৰ লঘিষ্ঠ আকাৰৰ ভগ্নাংশ যেহেতু 5 আৰু 18 ত কোনো ধৰণৰ কমন বা সাধাৰণ উৎপাদক নাই একৰ বাহিৰে এতিয়া আপোনালোকৰ কাৰণে কিছুমান প্ৰশ্নৰ লৈ আহিছো আৰু সেই প্ৰশ্নসমূহৰ উত্তৰবোৰ ভালদৰে মন কৰিব তলৰ কোনটো প্ৰকৃত ভগ্নাংশ এটা প্ৰকৃত ভগ্নাংশ হ'বলৈ হলে মই কৈছিলো যে কি হ'ব লাগিব আপোনালোকৰ হৰটো সদায় কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব লবটো সৰু হ'ব লাগিব তেতিয়া হি প্ৰকৃত ভগ্নাংশ হ'ব তো ইয়াত চাব আপোনালোকৰ অপচন বি টোৱে হেই কন্ডিশনটো স্যাটিসফাই কৰিছে তো ইয়াত এ বুলি ক'লে আমি লবটো বুজিছো সৰি হৰটো বুজিছো আৰু বি টোক আমি কি বুলি বুজিছো মানে b/a এই ধৰণে আমি লিখিব লাগিব এই ভগ্নাংশটো গতিকে ইয়াত a ৰ মানটো ডাঙৰ হৈছে অৰ্থাৎ ইয়াত ডাঙৰ দেখাইছে গ্ৰেটাৰ দেন c দিয়া আছে গতিকে এই অপচনটোৱে শুদ্ধ হ'ব তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো কি কৈছে কোন প্ৰকাৰৰ ভগ্নাংশক মিশ্ৰ ভগ্নাংশত প্ৰকাশ বা লিখিব পাৰি গতিকে অলপ আগতে মই কৈছিলো যেতিয়া অপ্ৰকৃত ভগ্নাংশবোৰক আমি কি কৰিব পাৰো মিশ্ৰ ভগ্নাংশত লিখিব পাৰো ঠিক আছে গতিকে শুদ্ধটো হ'ব খ অৰ্থাৎ অপ্ৰকৃত ভগ্নাংশ তাৰপিছত আৰু এটা প্ৰশ্ন লৈছো তলৰ কোনটো প্ৰকৃত ভগ্নাংশ হয় এটা প্ৰকৃত ভগ্নাংশ আপোনালোকে নিশ্চয় বুজি পাইছে তো ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ বি টো কাৰণ যেহেতু ইয়াত কি হৈছে হৰটো ডাঙৰ হৈ আছে আৰু লবটো সৰু হৈ আছে কিন্তু বাকিবোৰ যি চাওঁ তাত কি দেখা পাইছো আমি হেবোৰ অপ্ৰকৃত ভগ্নাংশ দেখা পাইছো হেবোৰ কেতিয়াও হ'ব নোৱাৰে আৰু লগতে সি টো কি হয় একক ভগ্নাংশ হয় গতিকে হিও হ'ব নোৱাৰে সেই গতিকে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ বি টো ঠিক এই ধৰণে আমাকে 4 নম্বৰটো সুধিছে কি তল 3/8 ৰ সমতুল্য ভগ্নাংশ কি হ'ব এটা সমতুল্য ভগ্নাংশ ইতিমধ্যে আপোনাক কৈ আহিলো তাক যদি দুগুণ কৰে বা তাক যদি তিনিগুণ কৰে তেতিয়া কোনটো মিলিছে আপোনাক চাব লাগিব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি যেহেতু আমি যেতিয়া 3 ক দুগুণ কৰো তেতিয়া কি হয় 6 আৰু 8 ক যদি দুগুণ কৰো তেতিয়া কি হ'ব উত্তৰটো 16 গতিকে এইটো মেচ কৰিছে বাকিবোৰ এটাও মেচ কৰা নাই আপোনালোকে চাব পাৰে কৰি তাৰপিছত 5 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে 6/8 আৰু 3/8 ৰ মাজৰ এটা সদৃশ ভগ্নাংশ কি সদৃশ ভগ্নাংশ মানে আপোনালোকে গম পায় যে হৰবোৰ একে হ'ব লাগিব গতিকে হৰ একে হৈ থকা আৰু হিহঁতৰ মাজত অৰ্থাৎ 6 আৰু 3 ৰ মাজত থকা সংখ্যা এটা চক আপোনালোকে কেতিয়াবা চাব আপোনালোকে 7/8 টো দি দিব পাৰে কিন্তু এই 7/8 টো যদিও সদৃশ ভগ্নাংশ হয় কিন্তু এই দুটাৰ মাজৰ ভগ্নাংশ নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4/8 যেহেতু 4 6 আৰু 3 ৰ মাজত থাকে আৰু হৰটো কি হৈ আছে 8 হৈ আছে অৰ্থাৎ ই হ'ব 6/8 আৰু 3/8 ৰ মাজৰ সদৃশ ভগ্নাংশটো আৰু এই 6 নম্বৰ প্ৰশ্নটো খুবেই প্ৰয়োজন কাৰণ ইয়াত কি কৈছে 7/8 আৰু 6/8 ৰ মাজত থকা ভগ্নাংশৰ সংখ্যা কিমান এতিয়া আপোনালোকে ইয়াত যদি সাধাৰণ অৰ্থত অৰ্থাৎ চকুৰে যদি চাই ইয়াত আপুনি এটাও সংখ্যা দেখা নাপায় কিন্তু যদি আপুনি ইয়াক সমাধান কৰে বা আপুনি যদি অলপ বহলভাৱে চাই তেতিয়াহ'লে দেখা পাব ইয়াত অসীম সংখ্যক সমাধান থাকিব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসীম সংখ্যক সমাধান থাকিব বা ভগ্নাংশ থাকিব গতিকে আপোনালোকে হেতু মন কৰিব দুটা সংখ্যাৰ মাজত বহুতো সংখ্যা থাকে তাৰ পাছত আপোনালোকৰ আগত একেবাৰে সহজ এটা প্ৰশ্ন লৈ আহিছো এইটো পৰিমেয় সংখ্যা হয় বা আমি ভগ্নাংশ বুলিও কওঁ এই ভগ্নাংশটো কেনেকৈ যোগ কৰিব প্ৰথমতে চাব যে আপোনালোকে হৰবোৰ একে আছে নেকি যদি হৰবোৰ একে আছে তাহাতৰ এলচিএম অৰ্থাৎ লসাগু কি হ'ব লসাগু সেই হৰটোৱে হ'ব অৰ্থাৎ 8 হ'ব আৰু লগে লগে আপোনালোকে এই ওপৰত 1 আৰু 6 যোগ কৰি দিব তেতিয়া আপোনালোকৰ উত্তৰটো ওলাই যাব 7/8
7/8 এইটো হৈছে শুদ্ধ উত্তৰ আপোনালোকে সদায় মন কৰিব হৰটো কি হৈ আছে হৰটো যদি একে হৈ আছে লসাগু একে হ'ব আৰু ওপৰৰ সংখ্যাটোক 1 লিখি আৰু 6 যোগ কৰি দিলে হৈ গলকে ঠিক একে ধৰণে বিয়োগৰ ক্ষেত্ৰতো যদি ইয়াত মাইনাস লিখা থাকে আপোনালোকে ইয়াত মাইনাস লিখিব কিন্তু মন কৰিব ডাঙৰ আগত মাইনাস যদি থাকে মাইনাস ইয়াত 5 হ'ব 5/8 হ'ব যেহেতু ইয়াত যদি আমি এইটো প্লাস চিন নাই বুলি যদি ধৰো ইয়াত যদি মাইনাস চিন আছে ধৰো তেতিয়া 6 ৰ আগত মাইনাস চিন আছে গতিকে আমি বিয়োগ কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব যে ডাঙৰ আগত কি চিন আছে মাইনাস আছে গতিকে -5/8 হ'ব ইয়াৰ পাছত আপোনালোকৰ এই 7 নম্বৰ প্ৰশ্নটোত 8 আৰু কি আছে হৰত 12 আছে গতিকে তাহাঁতৰ আপুনি লসাগুটো লবই লাগিব লসাগু লৈ চাব কিমান ওলাই গতিকে আগত যদি আগৰ ভিডিওখিনি যদি চাইছে তেতিয়া আপোনালোকে বুজি পাব লসাগু কি কেনেকৈ ধৰণে উলিয়াব পাৰি গতিকে ইয়াত আমি কেনেকৈ কৰিম 2 এ যাব 2 4 গুণ 8 12 ক 2 এ 6 বাৰ যাব আকৌ 2 এ যাব এটোক 2 2 গুণ 4 আকৌ 2 3 গুণ 6 এই বাহিৰত থাকি যোৱা সংখ্যাখিনি পূৰণ কৰি দিব 2 2 গুণ 4 2 4 গুণ 8 3 8 গুণ 24 গতিকে লসাগু কি হ'লগে 24 হ'লগে তাৰপিছত আপোনাক কি কৰিব এই 8 এৰে আকৌ 24 হৰণ কৰিব 8 এৰে যদি 24 হৰণ কৰে তেতিয়া হ'লে থাকি যাব আপোনাৰ 3 গতিকে এই চক 3 8 গুণ যেহেতু 24 হয় সেইকাৰণে এই 3 টোৰ লগত 3 লগত আমি কি কৰিম 2 পূৰণ কৰি দিম আৰু লগতে যোগ কৰিম যদি যোগ চিন আছে যোগ কৰিম যদি মাইনাস চিন থাকে মাইনাস কৰিম আকৌ 12 আকৌ 24 হৰণ কৰিব লাগিব 12 যদি 24 হৰণ কৰা তেতিয়া উত্তৰ পাবা 2 কাৰণ 2 বাৰ 24 গতিকে 2 পূৰণ ওপৰত কি আছিল 3 3 লিখি দিব লাগিব গতিকে উত্তৰটো কি হ'ব 2 3 গুণ 6 আকৌ 2 3 গুণ 6 গতিকে 6 6 যোগ কৰিলে 12 আৰু তলত থাকিলে 24 হ'লে তলত থাকিলে 24 এতিয়া এই 12 এটোক এবাৰ যাব 12 এটোক দুবাৰ যাব তাৰ মানে আলটিমেটলি যদি অপচনত যদি 1/2 আছে হেতু শুদ্ধ হ'ব আৰু অপচনত যদি 12/24 আছে তেতিয়া হেতু শুদ্ধ হ'ব ঠিক আছে তেন্তে আমি আৰু এটা লৈ লওঁ বিয়োগৰ ক্ষেত্ৰত লৈ লওঁ তেতিয়া বিয়োগৰ ক্ষেত্ৰত ললে যেহেতু 2 আৰু 6 ৰ লসাগু কি হ'ব 6 হ'ব মই 6 বুলি কেনেকৈ ক'ব পালো চক যেহেতু এই 2 টো 6 ৰ এটা উৎপাদক হয় গতিকে 6 টোৱে হ'ব লসাগু যেহেতু 2 টো এটা মৌলিক সংখ্যাও হয় আৰু লগতে 6 টোৰ এটা উৎপাদক হয় সেইকাৰণে লসাগু কি হ'ব 6 হ'ব গতিকে আমি এটা কি কৰিম 2 এ যদি 6 হৰণ কৰা আমি সদায় জানো 3 বাৰ যাব গতিকে মই 3 7 গুণ 21 সিধা 21 লিখি দিছো আৰু মাইনাস লিখিটো যেহেতু 6 এ 6 খন কেলে এবাৰ যাব গতিকে ইয়াত -9 লিখিব লাগিব তেতিয়া আপোনালোকৰ উত্তৰটো হৈ যাব কি গতিকে আপোনালোকৰ উত্তৰটো হৈ যাবগে 12/6 হয় গতিকে 6 ৰে 12 কাটিব পাৰো তেতিয়া হলে কি এবাৰ যাব দুবাৰ যাব অৰ্থাৎ উত্তৰটো 2 ওলাইছেগে ঠিক আছে এই ধৰণে আপোনালোকে সমাধান কৰিবলৈ চেষ্টা কৰিব যদি যোগ বিয়োগ হয় তেতিয়া হলে আমি কি কৰিম লসাগু লৈ কৰিম যদি হৰগিটা একে হয় তেতিয়া হলে লসাগু নললেও হ'ব সেই হৰটোকে আমি লসাগু হিচাপে লম যদি হৰগিটা বেলেগ বেলেগ হয় তেতিয়া হলে আমি লসাগু লৈ পিনে এই ধৰণে সমাধান কৰিব লাগিব যোগ বিয়োগৰ ক্ষেত্ৰত এই প্ৰশ্নটো আপোনালোকক পূৰণ কৰিবলৈ দিছে আৰু লগতে মিশ্ৰ ভগ্নাংশক পূৰণ কৰিব দিছে গতিকে অলপ গুৰুত্বপূৰ্ণ সহকাৰে চাব কাৰণ 2 7 এইটো মিশ্ৰ ভগ্নাংশক আমি প্ৰথমতে অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ কৰি ল'ম কেনেকৈ কৰিম 2 7 গুণ 14 আৰু 14 লগত 1 যোগ কৰিলে 15 অৰ্থাৎ 15 বাই আপোনালোক কি হ'ব 2 হ'ব তাৰপিছত পূৰণ কৰিব আকৌ 8 9 গুণ 72 আৰু 72 লগত যদি আমি 5 যোগ কৰোঁ তেতিয়া হৈ যাবগে 77 তলত থাকিলে 9 এটা মন কৰিব কটাকটি যায় নেকি অৰ্থাৎ হৰণ যায় নেকি একে সংখ্যাৰে দেই এই 15 টোক যদি মই 3 হৰণ কৰো 5 বাৰ যাব ইয়াকো 3 হৰণ কৰিব পাৰিব লাগিব গতিকে 3 এটো হৰণ কৰিলে 3 বাৰ যাব এতিয়া আপোনালোকে যদি 5 আৰু 77 পূৰণ কৰি দিয়ে তেতিয়া পাব কিমান আপোনাৰ 3 8 5 আৰু 2 3 গুণ 6 অৰ্থাৎ এইটো হৈছে শুদ্ধ উত্তৰ প্ৰথমতে কি কৰিব মিশ্ৰ ভগ্নাংশটোক অপ্ৰকৃত ভগ্নাংশ নিলে নিয়াৰ পাছত পূৰণ কৰি দিব লবই পূৰণ কৰিব যদি কটাকটি যায় কটাকটি কৰি লব আৰু হৰয় পূৰণ কৰিব তাৰপিছত আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো ইয়াত হৰণ কৰিব দিছে ভগ্নাংশৰ হৰণ কেনেকৈ কৰিব লাগিব ইয়াত -3/5 এটা এই সংখ্যাখিনি হৰণ কৰিবৰ কাৰণে খুব কঠিন হয় গতিকে হৰণটোক আমি পূৰণ কৰি লম পূৰণ কৰিলে লবটো হৰ হৈ যাব হৰটো লবলৈ ৰূপান্তৰ হ'ব এইটো কিন্তু একে থাকিব হেতু মন কৰিব -3/5 টো একে থাকিব কিন্তু তাৰ পেছৰ সংখ্যাটো যদি থাকিব তাৰ লবটো হৰটো লব হৈ যাবগে গতিকে ইয়াত চক ইয়াত তলত মাইনাস চিন আছে এই মাইনাসটোৱে আৰু এই মাইনাসটোৱে কাট দিব পাৰে তাৰপিছত যেহেতু ইয়াত আৰু কটাকটি নেযায় গতিকে ওপৰৰ সংখ্যা এটা পূৰণ কৰিব পাৰিব ধুনীয়াকৈ 3 8 গুণ 24 লিখিলে আৰু 5 7 গুণ 35 35 লিখি দিলে গতিকে এইটো হৈছে শুদ্ধ উত্তৰ হয়তো অপচনত মাইনাস চিন লগাই দিব পাৰে কনফিউজন লগাবৰ কাৰণে যেহেতু তলটো ইয়াতো মাইনাস আছে ইয়াতো মাইনাস গতিকে মাইনাস মাইনাস কেনসেল হৈ যাব হেতু কথা কিন্তু মন কৰিব
গতিকে আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু ইয়াৰ পৰৱৰ্তী অৰ্থাৎ ক্লাছ যদি আপোনালোকৰ 5 লাগে তাত মই কি কৰিম এই ফ্ৰেকশ্যনৰ কিছুমান অলপ কঠিন প্ৰশ্ন 10টা মান মই উদাহৰণ স্বৰূপে যিখিনি পৰীক্ষাত আহি গৈছে সেই ধৰণৰ প্ৰশ্নসমূহ কৰি সেইসমূহ প্ৰশ্ন কৰি দিবৰ কাৰণে মই যত্ন কৰিম গতিকে আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে লাইক এটা কৰিব আৰু মোক উৎসাহিত কৰিব থ্যাংক ইউ ফৰ ওয়াচিং